হ'বলৈ সক্ষম হৈছে। মই তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে যেহেতু আমাৰ পৰৱৰ্তী কাৰ্যসূচী আছে বহুকেইটা, আমি আমাৰ মঞ্চতে তেখেতসকলক পুৰস্কাৰসমূহ প্ৰদান কৰিম। সেই গতিকে দুটা দলৰ সদস্যক আমাৰ খেলপথাৰত উপস্থিত থাকিবলৈ অনুৰোধ। কাপোৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আন এজন বিশেষ ব্যক্তি, আপোনালোকৰ সকলোৰে মৰমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ান। এটা জোৰদাৰ উঠি হ'ব লাগে। যিহেতু ৰাকেশ ৰিয়ান আমাৰ মাজত আহি উপস্থিত হৈ আছে, খন্তেক সময় অপেক্ষা কৰক, তাৰপিছত আমি তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাম। সেই আমাৰ মাজত আহি উপস্থিত হৈছেহি, তেখেতসকলকো আপোনালোকৰ আগত চিনাকি পৰিচয় কৰাই দিম। খন্তেক সময় অপেক্ষা কৰক, যিহেতু আমাৰ যিখন চূড়ান্ত পৰ্যায়ৰ খেল ইতিমধ্যে অনুষ্ঠিত হৈ গ'ল, সেইখন আপোনালোকে খুব সুচাৰুৰূপে চলাই নিয়াত আমাক বিশেষভাৱে অৰিহণা যোগালে। মই পুনৰবাৰ সমূহ আমগুৰি খেলপথাৰৰ বাসী ৰাইজক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বিশেষভাৱে সহযোগিতা আগবঢ়োৱা, এই চেলিব্ৰেশ্যন কাপক বিশেষভাৱে সহযোগিতা আগবঢ়োৱা ৰেডিঅ' গুপচুপাৰ 94.3 FM সমূহ কৰ্মকৰ্তাক তেখেতসকলৰ প্ৰচেষ্টাত, লগতে মৰাণ চাহ বাগিচাৰ তত্বাৱধানত আজি যিখন চূড়ান্ত পৰ্যায়ৰ খেল আপোনালোকে সকলোৱে উপভোগ কৰিলে, এই খেলখনত আমাৰ ৰেডিঅ' গুপচুপাৰ 94.3 FM সমূহ সদস্যলৈ, লগতে মৰাণ চাহ বাগিচাৰ সমূহ বিষয়ববীয়ালৈ আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। তেখেতসকলৰ অবিহনে মেন অফ দ্য মেচ লাভ কৰিবলৈ সক্ষম হৈছে ডেভিড কেৰকেটা, মৰাণ ডিষ্ট্ৰিক্ট। মই এই পুৰস্কাৰপ্ৰাপ্ত যিসকল খেলুৱৈ আছে তেখেতসকলক মঞ্চলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। পোনপ্ৰথমে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ আমন্ত্ৰিত অতিথি কৃষ্ণা তাঁতীক। মই কৃষ্ণা তাঁতীক মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ। চাহিল মুণ্ডা, মৰাণ টি ষ্টেটৰ, মই তেখেতক মঞ্চলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। লগতে আমাৰ আমন্ত্ৰিত অতিথি কৃষ্ণা তাঁতীক তেখেতক বঁটাটি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। এয়া হৈছে বেষ্ট ডিফেণ্ডাৰ লাভ কৰিবলৈ সক্ষম হোৱা চাহিল মুণ্ডা। এইবাৰ আহোঁ খেলখনৰ এটি বিশেষ বঁটা মেন অফ দ্য ছিৰিজ, মেন অফ দ্য ছিৰিজ লাভ কৰিবলৈ সক্ষম হৈছে। মই অজয় ফুকন ডাঙৰীয়াক বঁটাটো প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ আমন্ত্ৰিত অতিথি ছিৰিজ লাভ কৰিবলৈ সক্ষম হোৱা এয়া মঞ্চত জ্যোতিষ্মান চাওৰা। মই হাত চাপৰি আমাৰ খেলুৱৈসকলক অনুৰোধ জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ জ্যোতিষ্মানলৈ অভিনন্দনো জ্ঞাপন কৰিছোঁ। মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু লগতে আমাৰ আমন্ত্ৰিত অতিথি জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ানক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। সুদূৰ গুৱাহাটীৰ পৰা আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হ'ল আৰু তেখেতৰ হাতেৰে আজি যি বিশেষ বঁটা মেন অফ দ্য মেচ আমি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। ডেভিড কেৰকেটাই লাভ কৰিছে বঁটাটি মৰাণ টি ষ্টেটৰ। মই ডেভিড কেৰকেটালৈ অভিনন্দন জ্ঞাপন কৰিছোঁ, লগতে ৰাকেশ ৰিয়ানক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পাৰদৰ্শিতা আমাৰ আগত দাঙি ধৰিলে। খেলখনৰ বিজয় হ'বলৈ সক্ষম হোৱা মৰাণ চাহ বাগিচাৰ টীমটোক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। লগতে তেখেতসকলক বঁটাটি প্ৰদান কৰিব আমাৰ এই খেলখনৰ বিশেষ তত্বাৱধানত থকা পেলাইছোঁ। আমি যিহেতু আমাৰ সুদূৰ গুৱাহাটীৰ পৰা আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ কণ্ঠশিল্পী ৰাকেশ ৰিয়ান আমাৰ মাজত আহি উপস্থিত হৈছেহি। আমি তেখেতৰ পৰাতো গান নুশুনিলে নহ'ব, নহয় জানো? ঠিক আছে, আমি সকলোৱে ৰাকেশ ৰিয়ানৰ গান বিৰাট ভাল লাগিছে আজি আহি, আৰু প্ৰতিজন জ্যেষ্ঠক সন্মান জনাইছোঁ আৰু সকলোকে বহুত বহুত মৰমৰ শুভেচ্ছা ইমান সুন্দৰ এখন অনুষ্ঠানত মোক নিমন্ত্ৰণ জনোৱাৰ বাবে। আৰু আচলতে ইয়াতে কোনে জিকিছে কোনে হাৰিছে এইটো ডাঙৰ কথা নহয়, কিন্তু এই এনেকুৱা ধৰণৰ অঞ্চলবিলাকৰ পৰা ইমান ভাল ভাল খেলুৱৈ আমি পাইছোঁ আৰু আগলৈ আমি অসমৰ কাৰণে খেলিব লাগিব, ভাৰতৰ কাৰণে খেলিব লাগিব, নে কি কয়? গতিকে সকলোৱে অনুশীলন ৰাখক, অব্যাহত ৰাখক, যাতে সকলো আমি আগবাঢ়ি যাব পাৰোঁ।
গতিকে বেছি সময় নাই আমি যিহেতু আন্ধাৰ হ'বই গতিকে 2-3টা গীত গাওঁ আপোনালোকৰ বাবে আৰু প্ৰথমতে গাব লৈছোঁ মই একেবাৰে প্ৰথম মোৰ জীৱনৰ আদিবাসী গীত যিটো কৰিছিলোঁ এটা মৰম লগা গীত মিঠা গীত সেইটোৰে আৰম্ভ কৰিব লৈছোঁ